নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজকুমাৰ, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত মা বগলামুখী কবজৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ তন্ত্ৰশাস্ত্ৰসমূহত 10 মহাবিদ্যাৰ কথা কোৱা হৈছে, অৰ্থাৎ 10 মহাবিদ্যাৰ কথা কোৱা হৈছে। আৰু সেই 10 মহাবিদ্যাৰ অন্যতম হৈছে মা বগলামুখী। মা বগলামুখীয়ে আমাক সিদ্ধি প্ৰদান কৰাত, সন্মোহন কৰাত, বশীকৰণ কৰাত আৰু স্তম্ভন কৰাত সহায় কৰে। তেওঁক আন এটা নাম হৈছে দেৱী পীতাম্বৰী। পীতবস্ত্ৰ পৰিহিত দেৱী হোৱাৰ কাৰণে তেওঁক পীতাম্বৰী বুলি কোৱা হয়। তাৰোপৰি মা বগলামুখী হৈছে শত্ৰুহন্তা দেৱী, অৰ্থাৎ যদি আমাৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পায়, শত্ৰুৱে আমাক বাৰে বাৰে আমনি কৰিবলৈ লয়, শত্ৰুৱে আমাক জীয়াই থকাটো মুস্কিল কৰি দিয়ে, তেনে ক্ষেত্ৰত আমি মা বগলামুখীৰ আৰাধনা কৰিব লাগে। যদি আমাৰ কিবা কোৰ্ট কেছ হৈ থাকে, পুলিচ কেছ চলি থাকে, আমাৰ যদি শত্ৰুৱে যদি বাৰে বাৰে আমনি কৰিবলৈ লয়, শত্ৰু দমনৰ কাৰণে, নিজৰ জীৱনত উন্নতি প্ৰগতিৰ কাৰণে আমি মা বগলামুখীৰ আৰাধনা কৰিব লাগে। বন্ধুসকল, মা বগলামুখী শত্ৰুহন্তা দেৱী হিচাপে সকলোৱে জানে। যদি কাৰোবাৰ শত্ৰুৰ সংখ্যা অধিক হৈ যায়, শত্ৰুৱে বাৰে বাৰে আমনি কৰিবলৈ লয়, তেন্তে তেওঁ মা বগলামুখী কবজৰ সহায় ল'ব পাৰে। বন্ধুসকল, মা বগলামুখী কবচ এভাগ সিদ্ধ কবচ। এই কবচভাগে আপোনালোকৰ সৰ্বকাৰ্য সিদ্ধি কৰাত সহায় কৰে। আপোনাৰ জীৱনত যিবিলাক বাধা বিঘিনি আছে, সমস্যা আছে, শত্ৰুৰ বাধা, গ্ৰহ দোষ, নজৰ দোষ, তন্ত্ৰ বাধা, বন্ধন যোগ, এইবিলাকৰ পৰা মুক্ত কৰাত, আপোনাৰ সৰ্বকাৰ্য সিদ্ধি কৰাত সহায় কৰে। মই ইয়াৰ আগতেও আপোনালোকক মা বগলামুখীৰ শত্ৰুহন্তা মন্ত্ৰ সম্পৰ্কে কৈছিলোঁ। বহুতৰে চাগে মনত আছে। মই আকৌ মন্ত্ৰটো এবাৰ পঢ়ি দিছোঁ আপোনালোকক। ওম হ্লিং বগলামুখী সৰ্বদুষ্টানাম বাঞ্ছমুখম পদম স্তম্ভয় জিহ্বা কিলয় বুদ্ধি বিনাশয় ওম হ্লিং স্বাহা। এই মন্ত্ৰটো আপোনালোকে যদি মা বগলামুখীক সন্তুষ্ট কৰিব খুজিছে, প্ৰত্যেক দিনে ৰুদ্ৰাক্ষৰ মালা লৈ 100 বাৰ জপ কৰিব লাগে। মা বগলামুখীয়ে আপোনাৰ বাতৰ বাধা বিঘিনি সমস্যা, গ্ৰহ দোষ, আপোনাৰ গ্ৰহৰ ইষ্ট, নজৰৰ দোষ, তন্ত্ৰ বাধা সকলো দূৰ কৰাত সহায় কৰে। 10 মহাবিদ্যাৰ অত্যন্ত শক্তিশালী দেৱীয়ে হৈছে মা বগলামুখী। গতিকে যিজন ব্যক্তিৰ ওচৰত মা বগলামুখী কবচ থাকে, তেওঁ যাত্ৰাৰ পথত, কৰ্মপথত কোনো ধৰণৰ বাধা বিঘিনি নাথাকে। তেওঁ শত্ৰুৱে কোনো কাৰণতে ক্ষতি কৰিব নোৱাৰে। যদি তেওঁৰ চাৰিওদিশৰ পৰা সমস্যা আহি যায়, সেই সমস্যাৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এই মা বগলামুখী কবচে সহায় কৰে। যিসকলৰ ওপৰত প্ৰায় শত্ৰুৱে কুমন্ত্ৰ কৰি থাকে, যিসকলক খুব পটকৈ নজৰ লাগে, ৰাতি বেয়া বেয়া সপোন দেখে, যাত্ৰাৰ পথত সৰু সুৰা দুৰ্ঘটনা হৈ থাকে, এটাৰ পিছত এটা সমস্যা আহি থাকে, কামবিলাক ভালকৈ সম্পন্ন নহয়, এটাৰ পিছত এটা বাধা আহি থাকে, তেওঁলোকে এই মা বগলামুখী কবচৰ সহায় ল'ব পাৰে। এই কবচে আপোনালোকৰ মনোবাঞ্ছা পূৰণ কৰাত সহায় কৰে। এই মা বগলামুখী কবচ তন্ত্ৰৰ এটা অত্যন্ত শক্তিশালী আৰু মহাকবচ, যিয়ে আপোনালোকৰ শত্ৰুৰ পৰা, গ্ৰহ দোষৰ পৰা ৰক্ষা কৰাত সহায় কৰে। বন্ধুসকল, আশা কৰিছোঁ আজি মা বগলামুখী মহাকবচৰ সম্পৰ্কে আপোনালোকে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।